গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে খবৰ ভাল আৰু আমাৰ খবৰ ভালেই বাৰু। যিহেতু আজি আমি নেপাল বৰ্ডাৰ পামগৈ আৰু মনটো আমাৰ বহুতেই ভাল, কাৰণ আমি আজি নেপাল সোমাম, মানে নেপাল নোসোমাম, নেপাল বৰ্ডাৰ পাম। নেপালৰ বৰ্ডাৰ থাকিলে কাইলৈ ৰাতিপুৱা নেপাল সোমাম। আৰু যোৱাকালি সন্ধিয়া পালোহি আমি মন্দিৰ ভাগতে। তো মন্দিৰ ভাগত থাকিলোঁ। মহাদেৱ মন্দিৰ হয়, বহুত ডাঙৰ মন্দিৰ হয় আৰু সকলোখিনি দেখাম আপোনাৰ মন্দিৰ পৰিৱেশটো বাৰু বলকচোন দেখাই লৈ গৈ থাকোঁ আৰু হৰ হৰ মহাদেৱ। বন্ধুসকল, আমাৰ নিঞ্জাকেইখন ৰেডি হৈ গ'ল। হৈছে আমাৰ নিঞ্জা আৰু এইফালে মহাদেৱে নিঞ্জা ৰেডি কৰি আছে, ধুনীয়া অলপ সহায় কৰি দি আছে বন্ধা কৰাত। আৰু এইখন হৈছে ধুনৰ নিঞ্জা ৰেডি হৈ গ'ল। আছে মহাদেৱৰ মন্দিৰ, হৰ হৰ মহাদেৱ। মহাদেৱৰ মূৰ্তি হয় এভাগ, কিমান সুন্দৰকৈ বনাই ৰাখিছে। আৰু মন্দিৰ ভাগ হৈছে এয়া চাওক, কিমান ডাঙৰ মন্দিৰ হয়। বন্ধুসকল, আমি যাত্ৰা আৰম্ভ কৰি লৈ আহি হোটেল পালোঁ। হোটেলত এতিয়া মুড়ি আৰু ঘুগুনি এনেকৈ দিয়ে আৰু বনাই, তো খাই বহুতেই ভাল লাগে। আৰু কেতিয়াবা আহিলে আপোনালোকেও খাব, কলকাতাত আহিলৈ মুড়ি আৰু ঘুগুনি বহুতেই সুন্দৰ। আৰু খাই লওঁ আমি।